মৰমৰ ছাত্ৰ-ছাত্ৰী হল তোমালোকৰ মৰমৰ চেনেল মেথছ এডুকেশ্যনলৈ তোমালোক সকলোকে স্বাগতম। আমি ইতিমধ্যে বহুপদ ক্লাস 9 ৰ বহুপদৰ ওপৰত আলোচনা কৰি আছো। যোৱাটো ক্লাছত আমি বহুপদৰ মান কেনেদৰে উলিয়াই সেই কথা বিবেচনা কৰিছিলো, সেই কথা আলোচনা কৰিছিলো। এতিয়া ইয়াৰ পিছৰ ষ্টেপ যেটো মই কৈ আছিলো, যোৱাৰ ক্লাছতো মই কৈছো যে আমি ক্লাছিকেল এলজেব্ৰা শিকিবৰ ক্ষেত্ৰত এলজেব্ৰা বীজগণিত শিকিবৰ বাবে মূলতে বেছ হিচাপে খুঁটি হিচাপে আমি যদি কওঁ তেতিয়াহ'লে আমি এই বহুপদৰ শূন্য কথা ক'ব পাৰো। ইয়াৰ ওপৰত বেছ কৰি আমি ইয়াৰ পিছত বিঘাত সমীকৰণৰ পৰা আদি কৰি অভাৰঅল সকলোবোৰ পঢ়িবলৈ পাম। গতিকে পলম নকৰি ভিডিঅ'টোলৈ আগুৱাই যাওঁ। যোৱাটো ক্লাছত আমি আলোচনা কৰিছিলো যে px নামৰ কোনোবা এটা পলিনোমিয়েলৰ ক্ষেত্ৰত আমি প্ৰথম কৈছো যে px এটা আমাৰ বাবে বহুপদ পলিনোমিয়েল। আমি কৈছিলো x চলকযুক্ত কোনোবা এটা বহুপদক বুজাব পাৰে। কোনোবা এটা পলিনোমিয়েলত যদি ভেৰিয়েবলটো যদি x থাকে তেতিয়াহ'লে তেনেকুৱা পলিনোমিয়েল বিলাকক আমি p of x ৰ দ্বাৰা বুজাও। এতিয়া এই p of x নামৰ বহুপদটোৰ ক্ষেত্ৰত এই x ৰ জেগাত কোনোবা এটা মই ৰিয়েল নাম্বাৰ বহুৱাই দিছো। এটা এটা বাস্তৱ সংখ্যা ৰিয়েল নাম্বাৰ, এটা বাস্তৱ সংখ্যা বা আমি ধ্ৰুৱক সংখ্যা বুলি ক'ব পাৰো। এই বহুপদটোত য'ত p of x আছিলে, p of x নামৰ যিটো বহুপদ আছিলে, p of x টো বহুপদটো আমি কৈছো যে x চলকযুক্ত বহুপদ, আৰু সেই x চলকযুক্ত বহুপদটোত ডেফিনেটলি কিছুমান ঠাইত আমি কিমান থাকে x বিলাক দেখা পাওঁ। আৰু য'ত য'ত সেই x বিলাক আছিলে সেই x বিলাকৰ জেগাত আমি কি বহুৱাই দিছো, য'ত x আছিলে তাতে আমি k বহুৱাই দিম। x বিলাকৰ জেগাত k টো ৰিপ্লেচ কৰি দিম। x বিলাকৰ জেগাত k টো ৰিপ্লেচ কৰি দিয়াৰ পিছত কি পাম, সাধাৰণভাৱে যদি চাবলৈ বিচাৰো তেতিয়াহ'লে p of x ৰ জেগাত আমি বহুৱাম k। গতিকে আমি p of k এটা পাম। এই p of k টো কি বুলি কোৱা হৈছে যে বহুপদটোৰ মান, অৰ্থাৎ কোনোবা এটা px নামৰ বহুপদৰ ক্ষেত্ৰত তাৰ চলক ভেৰিয়েবল x ৰ জেগাত যদি কোনোবা এটা বাস্তৱ সংখ্যা বা এটা ধ্ৰুৱক সংখ্যা যদি আমি বহুৱাই দিওঁ কনষ্টেন্ট কোৱান্টিটি, তেতিয়াহ'লে সেই বহুপদটোৰ এটা মান পাম। কাৰ সাপেক্ষে মান পাম, এই যে x ৰ জেগাত যে কিবা এটা সংখ্যা মই কেতিয়াবা 2 বহুৱাম, কেতিয়াবা -2 বহুৱাম, কেতিয়াবা 3 বহুৱাম, যি বহুৱাব লগা হয় বা বহুৱাম, এই x ৰ জেগাত যে সেই সংখ্যাটো যে মই বহাম সেই সংখ্যাটোৰ সাপেক্ষে তাৰ এটা মান পাম। আৰু সেই মানটোকে আমি কি কৈছো, বহুপদটোৰ মান। গতিকে p of k টো আমি বুজি পালো, বহুপদৰ মান কি বস্তু বুজি পালো। এতিয়া আমাৰ বিষয়বস্তুটো হৈছে আমাৰ বহুপদৰ শূন্য। এই বহুপদৰ মান ভালদৰে বুজি পালে বহুপদৰ শূন্য বুজিবলৈ একেবাৰে সহজ। এতিয়া আমি মূল বিষয় বহুপদৰ শূন্য জিৰ' অফ এ পলিনোমিয়েল লৈ আগুৱাই আহিছো। মই প্ৰথম কৈছো যে let ধৰো p of x be a polynomial, p of x be a polynomial of variable x। ধৰা হ'ল p of x এটা x চলকযুক্ত বহুপদ। এতিয়া এই p of x চলকযুক্ত বহুপদটোৰ ক্ষেত্ৰত মই কৈছো a real number, কোনোবা এটা বাস্তৱ সংখ্যা, a real number k is said to be a zero of p of x। এই কথাটো আমি মনোযোগ দিব লাগিব। এটা বাস্তৱ সংখ্যা k, এই k নামৰ যিটো বাস্তৱ সংখ্যা কথা কৈছো, এটা বাস্তৱ সংখ্যা k p of x ৰ শূন্য বুলি কম, 0 বুলি কম, কেতিয়া কম, if এইখিনি আমাৰ কন্ডিশনটো আছে। বাকি নৰমালি আমি যেটো শিকি আছো সেই কথাটো একেটাই যে p of x নামৰ কোনোবা এটা বহুপদৰ ক্ষেত্ৰত এটা বাস্তৱ সংখ্যা k নামৰ এটা বাস্তৱ সংখ্যা p of x ৰ 0 বুলি যদি ক'ব লগা হয় তেতিয়াহ'লে কি কন্ডিশন ফলো কৰিব লাগিব, p of k equal to 0। একদম সিম্পল কথা। x চলকযুক্ত px নামৰ যেটো বহুপদ আছে সেই বহুপদটোৰ ক্ষেত্ৰত এটা কি বুজাই আছে, px নামৰ বহুপদটোৰ ক্ষেত্ৰত x ৰ জেগাত k পুট কৰিছে। এই x য'ত আছিল তাতে k বহুৱাই দিছো, অৰ্থাৎ px নামৰ বহুপদটোৰ x য'ত আছিল সেই x ৰ জেগাত আমি k এটা ৰিপ্লেচ কৰিছো। বিনিময়ত আনসাৰটো কিমান হ'ব লাগিব, 0। কাক 0 বুলি কম, এতিয়া ক্যালকুলেশন কৰাৰ পিছত p of k ক্যালকুলেশন কৰাৰ পিছত যদি আনসাৰটো 0 ওলাই তেতিয়াহ'লে 0 বুলি কাক কম, এই যে ৰিয়েল নাম্বাৰটো যিটো আমি বহুৱাইছো x ৰ জেগাত সেইটোক আমি কি বুলি কম, এটা শূন্য বুলি কম, বহুপদটোৰ শূন্য। এটা উদাহৰণৰ সহায়ত আমি বুজিবলৈ সহজ হ'ব। আমি এটা উদাহৰণ লৈছো যে 5x - 25 এটা বহুপদ। এতিয়া এই 5x - 25 বহুপদটোক মই প্ৰথম কথা কি কলো যে ইয়াতে
p of x is equal to আমাৰ বাবে হৈ আছে 5x minus 25 আমি বহুপদটোৰ এটা নাম দিলো প্ৰথম কাম আমাৰ নামটো দিলো এতিয়া এই বহুপদটোৰ ক্ষেত্ৰত মই যদি চাও যে মই প্ৰথম কৈছো যে x ৰ জায়গাত মই 1 পুট কৰাৰ কথা ভাবিছো মই ভাবিম এবাৰ যে x ৰ জায়গাত যত যত x আছে তাত মই 1 বহুৱাম তেতিয়াহলে মই কি কৰিম put x is equal to 1 অৰ্থাৎ x ৰ জায়গাত 1 বহুৱাম p of 1 is equal to 5 into 1 minus 25 x যত আছিল তাতে 1 বহুৱাই দিম তে ক্যালকুলেশন কৰিবলৈ যদি মই বিচাৰো তেতিয়াহলে 5 minus 25 which is equal to minus 20 তো ফাইনালি আমি কি লিখিলো যে p of 1 উলিয়ালো যেতিয়া অৰ্থাৎ x ৰ জায়গাত যেতিয়া মই 1 বহুৱালো 1 বহুৱাৰ লগে লগে তাৰ আনসাৰটো মই কিমান পালো minus 20 0 ওলাইছে আমাৰ ওলাব লাগিছিল 0 যে x ৰ জায়গাত মই যেতিয়া k বহুৱাম তাৰ মানটো p of k = 0 পাব লাগিছিল x ৰ জায়গাত সেই k সংখ্যাটোৰ জায়গাত মই ভাবি লৈছো আমাৰ সংখ্যাটো হৈছে 1 এই k মানে এটা বাস্তৱ সংখ্যা বুলি যেটো কৈছিলো হেতু আমাৰ ম্যাথছ কৰোতে মই চালো যে x ৰ জায়গাত মই 1 বহুৱাইছো এই k মানে হৈছে আসলে 1 এই 1 টো বহুৱাইছো পিছত মই লিখিলো ক্যালকুলেশন কৰি ইয়াৰ ভ্যালুটো ওলাল -20 0 ওলোৱা নাই গতিকে মই কি বুলি কম therefore 1 is not a zero of px এই 1 নামৰ যেটো সংখ্যা ৰিয়েল নাম্বাৰ আছিল হেতু px ৰ শূন্য নহয় একেদৰে আমি p of x ৰ জায়গাত আমি 5 বহুৱাব পাৰো আমি চাও সেইনে এটা নাম্বাৰ এটা লৈছো মই x ৰ জায়গাত কি বহুৱাম এবাৰ 5 বহুৱাম 5 বহুৱাৰ পিছত মই sum p of 5 is equal to আমাৰ পলিনোমিয়েলটোৰ sum 5 into x ৰ জায়গাত বহুৱাম 5 minus 25 ইয়াত যেহেতু x নাই কি 25 হৈ থাকিব এতিয়া 5 5 25 minus 25 equal to আমি ফাইনালি পালো 0 এবাৰ কি দেখিলো কেস দুটা দেখিলো প্ৰথম p of 1 বহুৱাই পেলাই চালো -20 পালো এবাৰ p of 5 যেতিয়া বহালো অৰ্থাৎ x ৰ জায়গাত যেতিয়া 5 বহালো তাৰ আনসাৰটো কিন্তু আমি দেখিছো 0 ওলাইছে অৰ্থাৎ যেহেতু 0 ওলাব লাগিছিল 0 যেহেতু ওলাইছে গতিকে কম এই যে 5 নম্বৰ যেটো সংখ্যা এই 5 নম্বৰ সংখ্যাটো আমাৰ p of x নামৰ এই নিৰ্দিষ্ট পলিনোমিয়েল p of x ৰ ক্ষেত্ৰত এটা 0 বা 0 এনেদৰে আমি চেক কৰিম যে কোনোবা এটা বহুপদৰ ক্ষেত্ৰত আমাৰ পৰীক্ষা দিয়া থাকিব এটা বহুপদ দিয়া থাকিব বহুপদৰ ক্ষেত্ৰত আমাক ক'ব যে ব্ৰেকেটত দিয়া থকা সংখ্যাটো শূন্য হয় নে নহয় পৰীক্ষা কৰা এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ সংখ্যাবিলাক এনেকে ব্ৰেকেটত দিব বা কেতিয়াবা এনেদৰে ডাইৰেক্টলি এটা নাম্বাৰ এটা দি দিব যে টু সংখ্যাটো তলৰ বহুপদ কেইটা শূন্য হয় নহয় পৰীক্ষা কৰা এই ক্ষেত্ৰত আমি এই পলিচিটো এপ্লাই কৰিম কেনেদৰে যাম যে বহুপদটো প্ৰথম ধৰি লম p of x কেতিয়াবা y চলক থাকিব গতিকে p of y বা g চলক থাকিব সেই সাপেক্ষে তাৰ নাম দিম আৰু নাম দিয়াৰ পিছত আমাৰ যেটো সংখ্যা তাত বহুৱাব দিছে সংখ্যাটো যদি সেই ভেৰিয়েবলটোৰ জায়গাত আমি বহুৱাই দিয়াৰ পিছত আমি ক্যালকুলেশন কৰিম ক্যালকুলেশন কৰাৰ পিছত যদি তাৰ আনসাৰটো যদি কিবা কাৰণত 0 পাও তেতিয়াহলে সেই সংখ্যাটো যেটো সংখ্যা আমি x ৰ জায়গাত ৰিপ্লেস কৰিম সেই সংখ্যাটো বহুপদটো শূন্য বুলি কম আৰু যদি শূন্য নলয় তেতিয়াহলে আমি শূন্য নহয় বুলি কম স্বাভাৱিক কথা গতিকে এটো বুজিবলৈ একেবাৰে ইজি হৈছে নিশ্চয় আমি ইতিমধ্যে বহুপদ এটাৰ ক্ষেত্ৰত কোনোবা এটা সংখ্যা তাৰ শূন্য হয় নে নহয় সেই কথাটো চেক কৰিবৰ বাবে এটা নিয়ম আমি শিকিলো সেই নিয়মটো শিকাৰ পিছত এতিয়া মই লিখিছো যে steps to find the zero of any polynomial যিকোনো ধৰণৰ এটা বহুপদ যদি আমাক দিয়া থাকে তেতিয়াহলে তাৰ শূন্যটো আমি কেনেদৰে ফাইন্ড কৰিম কেনেদৰে তাৰ শূন্যটো উলিওৱা হ'ব আমাক বহুপদৰ শূন্য উলিয়াবলৈ কাৰণে আমাক পৰীক্ষা দিব বা আমি বিভিন্ন এক্সাৰসাইজ বিলাকত আমি এটো ম্যাথছ কৰিবলৈ পাম তো কেনেকৈ সলভ কৰিম প্ৰথম কথাটো হৈছে কনসিডাৰ বা এনেকৈ ক'ব পাৰো rule 1 বুলি ক'ব পাৰো name the polynomial by p of x একেবাৰে প্ৰথম কামটো কি হ'ব আমাক এটা বহুপদ দিয়া থাকিব আমি সেই বহুপদৰ ক্ষেত্ৰত তাৰ এটা নিৰ্দিষ্ট নাম দিম কি যদি x চলকযুক্ত বহুপদ হয় তেতিয়া তাত p of x যদি y চলকযুক্ত হয় তেতিয়াহলে p of y এনেদৰে বহুপদৰ এটা নিৰ্দিষ্ট নাম দিয়া যাব বহুপদৰ নাম দিয়াৰ পিছত rule 2 দুই নম্বৰ ৰুলটো হ'ব to find the zero we put p of x equal 0 যিটো বহুপদ দিয়া থাকিব বা যিটো বহুপদ আমি নাম দিলো সেই বহুপদটো শূন্য অৰ্থাৎ যিকোনো বহুপদ এটা শূন্য উলিয়াবৰ বাবে আমাৰ কামটো কি হ'ব সেই বহুপদটো শূন্যৰ সৈতে তুলনা কৰা by using an equal sign ইকুৱেল সাইনৰ দ্বাৰা তুলনা কৰিব লাগিব
তাৰ পিছত কি হ'ব ৰুল 3 সলভ p of x equal 0 আমি যে সমীকৰণ এটা যে পালো p of x equal to 0 বুলি যে এটা সমীকৰণ পালো সেই সমীকৰণটো ইকুৱেচনটো আমি কি কৰিব লাগিব সমাধান কৰিব লাগিব সলভ কৰিব লাগিব তাত আমি x ৰ ভ্যালু উলিয়াব লাগিব the values of x will be the zeros of px. So finally কি কথাটো বুজি পালো যে p of x নামৰ বহুপদটো কি কৰিব ৰুল কিটা কি ফলো কৰিব লাগিব আমি এক নম্বৰ ৰুলটো কি কৰিম বহুপদটোক আমি px ৰ দ্বাৰা নামকৰণ কৰিম দুই নম্বৰ কামটো কি কৰিম সেই বহুপদটোক px 0 আমি 0 ৰ লগত কম্পেয়াৰ কৰিম যেহেতু আমি 0 ফাইন্ড কৰিব গৈ আছো গতিকে 0 ৰ লগত তাক কম্পেয়াৰ কৰিম এটা ইকুৱেল সাইনৰ দ্বাৰা এটাৰ লগত আনটো তুলনা কৰিম তাৰ পিছত আমি কি কৰিম p of x 0 নামৰ যিটো ইকুৱেচন পালো এটো বিভিন্ন সময়ত বিভিন্ন ইকুৱেচন হ'ব এই ক্লাস 9 ৰ অধ্যায়ত আমি কি পাম কেৱল মাত্ৰ আমি ৰৈখিক বহুপদ অৰ্থাৎ লিনিয়াৰ পলিনোমিয়েলৰ বিষয়হে আমি 0 উলিওৱা কথাটো আমি পাম গতিকে সলভ কৰিম সেই ইকুৱেচনটো সলভ কৰাৰ পিছত ডেফিনেটলি তাৰ এটা ৰিজাল্ট পাম p of x সলভ কৰাৰ পিছত x ৰ কিবা কি ভ্যালু পাম সেই ভ্যালু কিটা হ'ব আমাৰ বাবে কি p of x নামৰ বহুপদটো শূন্য এটা আছে বহুপদ উলিওৱা বহুপদৰ শূন্য উলিওৱাৰ মূল নীতি নিয়ম এইকেইটা নিয়ম ফলো কৰিলে আমি বহুপদৰ শূন্য পাব পাৰো ক্লাস 10 তো ইয়াৰ বিষয়ে আমি পঢ়িবলৈ পাম গতিকে আমি এটা এক্সাম্পলৰ সহায়ত বুজিবলৈ সহজ কৰিলো এটা এক্সাম্পল লওঁ যে ফাইন্ড দা জিৰো অফ 7x - 21 এটা বহুপদ আমি বিবেচনা কৰিছো বহুপদৰ নামটো দিছো আমি 7x - 21 এটা বহুপদ আমি কলো এতিয়া এই বহুপদৰ ক্ষেত্ৰত ইয়াৰ শূন্য উলিয়াবলৈ আমাক কোৱা আছে গতিকে স্টেপস বিলাক ফলো কৰিম সলিউশন সমাধানত আমি আহিম given polynomial is দিয়া থকা বহুপদটো হল given polynomial is p of x is equal to 7x - 21 দিয়া থকা বহুপদটো প্ৰথম আমাৰ কাম আছে নামকৰণ কৰা যেটো ইয়াত x চলক আছে গতিকে p of x এ নামকৰণ কৰিলো আমাৰ এক নম্বৰ স্টেপ কমপ্লিট হৈছে এতিয়া দুই নম্বৰ স্টেপটো কি কৰিব দিছে to find the zero বহুপদটোৰ শূন্য উলিয়াবৰ বাবে বা বহুপদটোৰ শূন্যৰ বাবে আমি কি কৰিম বহুপদটোৰ শূন্যৰ বাবে আমি কৈছিলো যে p of x = 0 বহুপদ ৰুল নম্বৰ 2 আমি ফলো কৰিলো এতিয়া আমি এটা ইকুৱেচন পালো p of x = 0 ইয়াক আমি সলভ কৰিম যেহেতু আমি শিকিছো p of x ৰ মানটো হৈছে 7x - 21 = আমি 0 পাইলো এতিয়া এই সমীকৰণটো আমি সলভ কৰিলে কি পাম 7x = ইয়াত 21 টো 7x ৰ পৰা সাবট্ৰেক্ট কৰি থকা হৈছে যেহেতু মাইনাস হৈ যেটো আছে কি আমাৰ সাইডটো যদি আমি চেঞ্জ কৰো তেতিয়ালে ট্ৰান্সপোজ কৰাৰ লগে লগে কি হ'ব মাইনাসৰ পৰা ইটো সাইডলৈ কি হৈ যাব প্লাস হৈ যাব তাৰ পিছত আমি যদি চাও ইয়াতে আমি x ৰ লগত 7 টো প্ৰডাক্ট হৈ আছে গতিকে কি সাইডটো যেতিয়া চেঞ্জ কৰিব কি হৈ যাব তেতিয়া ডিভাইড হৈ যাব তো ফাইনালি আমি দেখিলো যে 7 এৰে 21 অফ 3 টাইমস গতিকে আমি দেখিলো x = 3 অৰ্থাৎ আমি পৰীক্ষা কৰি চাব পাৰো মই ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এটো এৰিলো যে এই সংখ্যাটো x = 3 যে আমি সলিউশন অৰ্থাৎ সমীকৰণটোৰ এটা সমাধান পালো আমি কি x = 3 এই x ৰ জায়গাত px নামৰ বহুপদটোৰ x ৰ জায়গাত যদি ছাত্ৰ-ছাত্ৰী সকলে 3 বহুৱাই চাই তাৰ আনসাৰটো কি ওলাব লাগিব 0 ওলাব লাগিব আৰু সেইটো ওলাব যে ফাইনাল আমি যদি শুদ্ধকৈ কৰিছো তেতিয়া হলে 0 ওলাবই না গতিকে এইটো আছিল শূন্য উলিওৱাৰ নিয়ম আৰু নৰমালি আমি লিনিয়াৰ ইকুৱেচনটা জেনেৰেলি সলভ কৰো কি একেখিনি মেথড ফলো কৰিলে আমি শূন্যটো বহুপদৰ ক্ষেত্ৰত আমি 0 পাম গতিকে এইখিনি আছিল বহুপদৰ শূন্যৰ ওপৰত ভিত্তি কৰি আমি শিকিবলগীয়া কথা গতিকে সুন্দৰভাৱে বুজি পাইছে বুলি মই আশা ৰাখিলো আৰু সকলোকে মই এটা অনুৰোধ জনালো যে ভিডিঅবোৰ চোৱাৰ লগে লগে যদি নিজে যিহেতু বুজি পোৱা যাব তাৰ লগে লগে কি কৰা হ'ব আমাৰ লগৰ বন্ধু বান্ধৱী সকলোকে যাতে তেওঁলোকে শ্বেয়াৰ কৰে তোমালোকে শ্বেয়াৰ কৰা চেনেলটো আগুৱাই নিয়া ইয়াকে আশা ৰাখিলো ধন্যবাদ